মৰিগাঁও জিলাৰ মৈৰাবাৰীস্থিত স্মাৰ্ট কোচিং ইনষ্টিটিউটৰ উদ্যোগত দিনৰ 10 বজাত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। উক্ত সম্বৰ্ধনাত নৱোদয় বিদ্যালয় আৰু আজমল ছুপাৰ 40 স্থান পোৱা ছাত্ৰ ছাত্ৰীক স্মাৰ্ট কোচিং ইনষ্টিটিউটটোৰ লগতে বৃহত্তৰ মৈৰাবাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা 13 গৰাকী কীৰ্তি ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলক সম্বৰ্ধনা জনায়। কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক ফুলাম গামোচা কলম আৰু মানপত্ৰ সম্বৰ্ধনা জ্ঞাপন কৰে কোচিং ইনষ্টিটিউটৰ তৰফৰ পৰা। অৱসৰপ্ৰাপ্ত পৰিসংখ্যা বিষয়া পৰিসংখ্যা মন্ত্ৰালয় ভাৰত চৰকাৰৰ নুৰুল আমিনৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাখনত আঁত ধৰে স্মাৰ্ট কোচিং ইনষ্টিটিউটৰ সঞ্চালক তথা শিক্ষক ডক্টৰ ৰাবুল ইবনে আহাদে। সভাত উপস্থিত থাকি কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে বক্তব্য প্ৰদান কৰে মৈৰাবাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ডক্টৰ মাফিদুল ইছলাম। মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষক তথা মৈৰাবাৰী অঞ্চলৰ বিশিষ্ট সমাজসেৱক আব্দুল গফুৰ, মৈৰাবাৰী আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ লুৎফুৰ ৰহমান, অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ কমৰুল ইছলাম, লাহৰীঘাট ইংলিছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল অধ্যক্ষ সুলমান আলী, শিক্ষক আজিজুৰ ৰহমান সহ বহুতো গণ্যমান্য ব্যক্তি সকলৰ উপস্থিতিত আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় স্মাৰ্ট আৰ্ট স্কুল। সাৰ্বজনীন হাটশিঙমাৰী জাতীয় বিদ্যালয় যি সুখ্যাতি অৰ্জন কৰিলে তাৰ কাৰণে শিক্ষাগুৰুসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এজন এইখন স্কুলৰ একাডেমিক কাউন্সিলৰ মেম্বাৰ হওঁ। তো শিক্ষাগুৰুসকলে এইখন শিক্ষা প্ৰতিষ্ঠানত অশেষ কষ্ট কৰিছে, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে সুনাম অৰ্জন কৰিলে, সুখ্যাতিৰে এই পৰীক্ষাত পাছ কৰিলে, তেখেতসকলৰ ভৱিষ্যত মই উজ্জ্বল কামনা কৰিছোঁ। আৰু লগতে আজিৰ এই শুভ দিনত শিক্ষাগুৰুসকলক মই এইখিনি আহ্বান ৰাখিছোঁ যে আপোনালোকে যেনেকৈ অহৰহ চেষ্টা কৰিছে, আপোনালোকৰ প্ৰচেষ্টাত আজি এই জিলাখনতে সুনাম অৰ্জন কৰিব লগা হৈছে এইখন স্কুলে, এইখন প্ৰাইভেট স্কুল। আপোনালোকক অৰ্থাৎ শিক্ষাগুৰুসকলক যি ধৰণে পৰিশ্ৰম কৰে আমি পাৰিশ্ৰমিক দিব নোৱাৰোঁ, তথাপি তেখেতসকলে যি ধৰণে কষ্ট কৰিছে, তেখেতসকলে আমাৰ এই অঞ্চলৰ সুনাম কঢ়িয়াই অনাত তেখেতসকলৰ অৰিহণা আছে। তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নৱপ্ৰজন্মক কি মেছেজ দিব? নৱপ্ৰজন্মক এইখিনি মেছেজ মই দিব বিচাৰিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰি গ'ল আৰু যিসকল আছে, এটাই মাত্ৰা দিব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে যাতে নৱপ্ৰজন্মই যাতে মোবাইলখন বেছি কৰি ইউজ নকৰে, মোবাইলতে বেছি সময় যাতে নষ্ট নকৰে, কিতাপৰ ওপৰত যাতে সময় দিয়ে, এইখিনি মই আহ্বান ৰাখিছোঁ। অনুভৱ কেনেকুৱা যিহেতু জিলাখনৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে? ভাল লাগি আছে, ইমান ভবা নাছিলোঁ যে ইমান হ'ব। আৰু কিমান পাইছিলে? 96.83। পৰিস্থিতি কেনেকুৱা পাইছে? যিহেতু OMR চিটত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে, প্ৰস্তুতিটো কেনেকুৱা আছিল? হয়, OMR বিষয়ে আমাক চাৰ্চবলৈ কৈছিল। আমাৰ লগত স্কুলতো পৰীক্ষা হৈছিল, OMR হৈছিল, সেইকাৰণে এইটোলৈ বেছি ভয় লগা নাছিল। আগতীয়াকৈ প্ৰস্তুতি চলি আছিল। তোমাৰ যিটো আশা আছিল বা ফলাফল যিটো তুমি আশা কৰিছিলা, তেনেমতে ফলাফলটো পাইছানে? হয়, পাইছোঁ। পৰৱৰ্তী সময়ত কি হ'বৰ মন? এতিয়া কি কৰিবা, ক'ত কৰিবা, কিনো চিন্তা চৰ্চা? এতিয়াও এইটোলৈ বেছি ভবা নাই, কৰিম আগতে। বেছি মই শিক্ষাগুৰুসকলক জনাব বিচাৰোঁ ধন্যবাদ, আৰু সকলোতকৈ বেছি মোৰ মাকক।